অনাগত ৪-৫ দিনলৈ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। জিলাই জিলাই হ'ব প্ৰবল বৃষ্টিপাত। অহা দুদিনত ৰাজ্যৰ কেইবাখনো জিলাত ধুমুহা বৰষুণৰ সম্ভাৱনা আছে। চিৰাং, বৰপেটা, বাক্সা জিলাত আছে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। ধেমাজি, তিনিচুকীয়াতো আছে ধুমুহা বৰষুণৰ সম্ভাৱনা। ৪০ৰ পৰা ৫০ কিলোমিটাৰ বেগত বলিব বতাহ। ৰাজ্যত বলিছে নিৰ্বাচনৰ গৰম বতাহ। কিন্তু প্ৰতিকূল বতৰে সেমেকাইছে নিৰ্বাচনী প্ৰচাৰ কাৰ্য। দেওবাৰৰ দিনটোতো ১৮খনকৈ জিলাত হয় প্ৰবল বৃষ্টিপাত। আনহাতে অনাগত ৪-৫ দিনলৈ ৰাজ্যত বতৰ অপৰিৱৰ্তিত হৈ থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিছে সতৰ্কবাণী। বিশেষকৈ নামনি অসমত ধুমুহা বৰষুণৰ প্ৰবল সম্ভাৱনাৰ সতৰ্কবাণী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ৪-৫ দিনলৈ অসমৰ বতৰ ডাৱৰীয়া হোৱাৰ লগতে বেছিভাগ ঠাইতে বিজুলী ঢেৰেকনিৰে পাতলীয়া মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ লগতে কিছু কিছু অঞ্চলত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ধুবুৰী, দক্ষিণ শালমৰা, বঙাইগাঁও, চিৰাং, বৰপেটা, বজালী, বাক্সা, তামুলপুৰ, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, ওদালগুৰি, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, তিনিচুকীয়াত আছে প্ৰবল বতাহ বৰষুণৰ সম্ভাৱনা। ইয়াৰোপৰি মৰিগাঁও, কাৰ্বি আংলং, লখিমপুৰ, মাজুলী, যোৰহাট, শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউতো আছে হালধীয়া সংকেত। মঙল আৰু বুধবাৰেও ঠায়ে ঠায়ে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। নিৰ্বাচনক লৈ ইখন ৰাজ্যত কাৰোবাৰ বাবে বাধা হৈছে প্ৰতিকূল বতৰ আৰু আন কোনোবাই প্ৰতিকূল বতৰকো নেওচি চলাইছে নিৰ্বাচনী প্ৰচাৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।